ঈশান ক্ৰিয়েশ্যনৰ প্ৰযোজনাত অৰুণ শৰ্মাদেৱৰ যুগজয়ী নাটক পুৰুষ আজি মঞ্চস্থ হৈ গ'ল। প্ৰথম মঞ্চস্থ আৰু কাইলৈ দুটা শ্ব' আছে, কাইলৈ দুটা দৰ্শনী আছে, 5:30 বজা আৰু 7:30 বজাত। আশা কৰোঁ দৰ্শকৰ সঁহাৰি পাম আমি আৰু যথেষ্ট কষ্ট কৰি শিল্পীসকলে আখৰা কৰি নাটকখন কৰিছে। এইখন নাটক 1964 লিখা নাটক। প্ৰথম মঞ্চায়ন হৈছিল 1968 আৰু 1968 তেতিয়া মূল চৰিত্ৰটোত অভিনয় কৰিছিল ঈশান বৰুৱাদেৱে। এই ঈশান বৰুৱাৰ জীয়ৰী ময়ূৰী ভৰালীয়ে ঈশান বৰুৱা ঢুকোৱাৰ 20 বছৰ পিছত সেই একেখন নাটকৰে কৰিব বিচাৰিছে আৰু সেই নাটকখন আজি ইয়াত প্ৰথম মঞ্চস্থ হ'ল। এই নাটকখনৰ ইয়াৰ আগতেও পূৰ্বতে 2000 চনত কথা থিয়েটাৰে মঞ্চস্থ কৰিছিল, তেওঁলোকে কেইবাবাৰো কৰিছিলে। কিন্তু এইবেলি এই নাটকখন আমি এটা নতুন ৰূপত, নতুন প্ৰযোজনা পাঠ লৈ বা নতুন প্ৰডাকশ্যন টেষ্ট এটা কৰি লৈ আমি কৰা হৈছে। আগতে নাটকখনৰ দৈৰ্ঘ্য আছিল প্ৰায় 2.5 ঘণ্টা, এইবাৰ নাটকখনৰ দৈৰ্ঘ্য হৈছে প্ৰায় 1.5 ঘণ্টা। এই 1.5 ঘণ্টা সময়ত গোটেই নাটকখন সামৰিবলৈ যত্ন কৰা হৈছে, বিষয়বস্তু সামৰিবৰ কাৰণে। এই পটভূমিত আঘাত আমি সাধাৰণতে কি হয়, যুগৰ লগত সময়ৰ লগত মিলাই, মানুহৰ ৰুচিৰ লগত মিলাই পূৰ্বৰ যিখিনি নাটক, দীঘলীয়া নাটকবিলাক 1.5 ঘণ্টা 3 ঘণ্টা নাটকবিলাক আমি আজিও কৰিব লাগিব। ঠিক তেনেকৈ টেক্সপিয়াৰৰ নাটকবিলাকো হৈ আছে। কাৰণ যিবিলাক যুগজয়ী নাটক, যিবিলাক কালজয়ী নাটক, সেইবিলাক নাটকৰ ৰিন'ভেশ্যন হয়, নতুন ধৰণে কৰা যায়, নতুন ধৰণে তাৰ প্ৰযোজনা কৰা যায়। কাৰণ নাটক ফটোকপি নহয়, তাহানি কৰা নাটকখনৰ আজি ফটোকপিক আমি কৰাৰ কোনো প্ৰয়োজন নাই। এদিন ভোর উন্মুক্ত কোঠাৰ খিৰিকীৰে সূৰ্যৰ সংগ্ৰামী ৰশ্মি আৰু ধুমুহা বিধৌত আকাশৰ তীক্ষ্ণ বিজুলী আহি মোৰ বিবেকৰ গাত পৰিছিল। এতিয়া নতুন টেকন'লজিৰ যুগ, LED ইউজ কৰি নাটক বহুত হৈ গৈছে। ইয়াতো গুৱাহাটীতো হৈছে, বাহিৰতো হয়। আমি LED ইউজ নকৰাকৈ মোক অকলে কাষত পৰি তুমি ভায়লিন বজোৱা, কিতাপ পঢ়া এইবোৰ কৰিব নোৱাৰা। ইয়াৰ পিছত প্ৰথম ৰাতিয়ে পোৱাৰ আগতে তুমি কিতাপ পঢ়িব খুজিছিলা। মই তোমাৰ নাছিলো, গান গাই আছিলো। মই